हेलो बंधु बान्धवीসকল লৈ আহিছো আজি আমি আপোনালোকৰ মাজলৈ এটা বিশেষ ভিডিঅ'টো আজি দেখাম যে আপুনি ব্যৱহাৰ কৰি থকা আপোনাৰ ভোটাৰ আইডি খনত আপুনি কি দৰে আপোনাৰ নিজৰ নাম দেউতাৰ নাম মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থ খিনি বা এড্ৰেছ খিনি আপুনি কি দৰে আপডেট কৰিব পাৰে তো ভিডিঅ'টো শেষলৈ চাই যাব আৰু চেনেলটো ভাল লাগিলে সাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক আৰু শেয়াৰ এটা কৰি দিব তো আহক ভিডিঅ'টো আমি আৰম্ভ কৰো প্ৰথমে আপুনি আপোনাৰ যিকোনো এখন ব্ৰাউজাৰ আপুনি ওপেন কৰি ল'ব তাত আপুনি সাৰ্চ কৰিব nbsp.in সার্চ করার পিছত আপনি প্রথমত যেটো অপশন দেখা পায় যে হোম পেজ হেতু অপশনটো সিলেক্ট কৰি লব তাৰ পিছত আপোনালে এখন পেজ খুলি আহিব লগইন পেজটোৰ কাৰণে প্ৰথমে আপোনাৰ মোবাইল নম্বৰটো আপুনি ৰেজিষ্টাৰ কৰি লব লাগিব তাত আপুনি সাইন আপত যাব আৰু মোবাইল নম্বৰৰ ঠাইত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব আৰু ইমেইল আইডি ঠাইত ইমেইল আইডি দিলে হ'ব বা নিদিলে হ'ব তাৰ পিছত আপুনি ক্যাপচাটো ফিল কৰি লব তাৰ পিছত কন্টিনিউ অপশনত গৈ কন্টিনিউ কৰি দিব তাৰ পিছত আপোনাৰ মোবাইলত ওটিপি আহিব ওটিপি আপুনি বহাই দিব আৰু নিজৰ পাসওয়ার্ড এটা ক্ৰিয়েট কৰি দিব পাসওয়ার্ডটো ক্ৰিয়েট কৰি ল'ব আৰু সাবমিট কৰি দিব তাৰ পিছত আপুনি বেক আহি লগইন অপশনত আহি নিজৰ ৰেজিষ্টাৰ মোবাইল নম্বৰটো তাত বহাই দিব আৰু পাসওয়ার্ডৰ ঠাইত পাসওয়ার্ডটো বহাই ক্যাপচাটো ফিল কৰি ল'ব ক্যাপচাটো ফিল কৰাৰ পিছত ৰিকুৱেষ্ট ওটিপি অপশনটো আপুনি সিলেক্ট কৰি ল'ব তাৰ পিছত আপোনাৰ মোবাইলত এটা ওটিপি আহিব ওটিপিটো আপুনি তাত বহাই দিব বহাই দিয়ে আপুনি তলত ভেৰিফাই এণ্ড লগইন অপশনটো আপুনি সিলেক্ট কৰি ল'ব তাৰ পিছত আপোনাৰ মোবাইলত এটা পেজ খুলি আহিব তাত আপুনি দেখা পাই আছে যে from 6a from 7 আৰু from 8 যেহেতু আজি আমি ভোটাৰ আইডি আপডেটৰ কাৰণে আলোচনা কৰি আছো আপুনি from 8 খন আপুনি সিলেক্ট কৰি ল'ব তাত আপুনি দেখা পাৰিব সেলফ আৰু আদাৰ সেক্টৰ বুলি ইলেক্টৰ বুলি খোলা আহিছে যদি নিজৰ হয় আপুনি সেলফ কৰিব যদি বেলেগ কাৰোবাৰ কৰি আছে আপুনি আদাৰ অপশনটো সিলেক্ট কৰি ল'ব তাত আপুনি সেই মানুহজনৰ ভোটাৰ আইডি নম্বৰটো আপুনি তাত বহাই দিব বহাই দি আপুনি সাবমিট কৰি দিব সাবমিট কৰাৰ পিছত বন্ধুসকল তাত আপোনাৰ নামখিনি শো কৰিব আপুনি ওকে অপশনটো সিলেক্ট কৰি ল'ব তাৰ পিছত আপুনি 2 নম্বৰ অপশন যেটো দেখা পাই আছে কাৰেকচন অফ এক্সিস্টেন্স হেতু আপুনি সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত আপোনাৰ পেজটো ফুল খাব তাত আপুনি প্ৰথম যেটো নেক্সট অপশন দেখা পাইছে নেক্সট কৰি দিব তাৰ পিছত আপুনি আধাৰ অপশনটো সিলেক্ট কৰি ল'ব কৰি পেলাই আপোনাৰ আধাৰ নম্বৰটো তাত আপুনি বহাই দিব বহাই দি আপুনি মোবাইল নম্বৰ ঠাইত মোবাইল নম্বৰটো বহাই দিব নিজৰ হলে নিজৰ আৰু আধাৰ যদি হয় বেলেগৰটো অপশনটো সিলেক্ট কৰি ল'ব মোবাইল নম্বৰ ঠাইত মোবাইল নম্বৰটো বহাই দিব বহাই দি তলত আপুনি নেক্সট কৰি ল'ব নেক্সট কৰাৰ পিছত আপোনাৰ এই অপশনখন খুলি আহিছে আপুনি কি কাৰেকচন কৰিব বিচাৰে নেম জেন্ডাৰ ডেট অফ বাৰ্থ ৰিলেশন টাইপ যিকোনো চাৰিটা আপুনি একেলগত কাৰেকচন কৰিব পাৰিব মই ৰিলেশন টাইপ এড্ৰেছ আৰু মোবাইল নম্বৰটো মই সিলেকশন কৰি লৈছো আপুনি ৰিলেশন টাইপত গৈ আপোনাৰ হাজবেণ্ড নে ফাদাৰ আপুনি সিলেক্ট কৰি ল'ব তাৰ পিছত হাউস নম্বৰ ঠাইত আপোনাৰ হাউস নম্বৰটো আপুনি বহাই দিব তাৰ পিছত ষ্ট্ৰীট এৰিয়া যেটো দেখা পাইছে তাত আপুনি নিজৰ এড্ৰেছটো বহাই দিব পাৰে বা নিজৰ যেটো পাৰ্ট নম্বৰ আছে আপুনি সেই পাৰ্ট নম্বৰটো তাত বহাই দিব পাৰে তাৰ পিছত আপুনি তলত টাউন আৰু ভিলেজ অপশনটো দেখা পাই আছে তাত গৈ আপোনাৰ টাউন নে ভিলেজত আপুনি থাকে হেতু আপুনি ঠাইৰ নামখন আপুনি তাত বহাই দিব তাৰ পিছত আপুনি পোষ্ট অফিস যেটো আছে পোষ্ট অফিসটো আপুনি সিলেকশন কৰি ল'ব পিন কোড অপশনটো দেখা পাইছে তাত আপোনাৰ পিন কোডটো বহাই দিব এৰিয়া পিন কোড যেটো হয় তললৈ যাব তললৈ গৈ আপুনি তহসিল আৰু মণ্ডল অপশনত গৈ আপোনাৰ তহসিলটো কি হয় হেতু আপুনি বহাই দিব বহাৰ পিছত আপুনি তললৈ যাব আৰু মোবাইল নম্বৰ অপশনটো ঠাইত আপোনাৰ নিজৰ মোবাইল নম্বৰটো তাত আপুনি বহাই দিব মোবাইল নম্বৰ বহাৰ পিছত তললৈ যাব আৰু এখন ডকুমেন্টস আপুনি আপলোড কৰিবলৈ যিখন ডকুমেন্টছত আপোনাৰ নামখিনি সঠিকভাৱে আছে আৰু সিলেক্ট কৰি লৈ আপুনি ডকুমেন্টছখন আপলোড কৰি লব ডকুমেন্টছখিনিৰ সাইজ আপোনাৰ 2 MB তলত হ'ব লাগিব সিলেক্ট কৰি আপুনি আপডেট কৰি দিব আপডেট কৰি আপুনি তলত নেক্সট বটনটো ক্লিক কৰি ল'ব তাৰ পিছত আপোনাৰ প্লেস বক্সত গৈ আপোনাৰ জাগাৰ নামখন আপুনি বহাই দিব তাত ঠিকনাটো আৰু নেক্সট কৰি ল'ব নেক্সট কৰাৰ পিছত আপোনাৰ তলত ক্যাপচাটো আপুনি ফিল কৰি ল'ব ক্যাপচা ফিল কৰাৰ পিছত আপুনি ওটিপি সেন্ড ওটিপি অপশনত ক্লিক কৰি দিব আপোনাৰ মোবাইলত এটা ওটিপি আহিব ওটিপিটো আপুনি ফিল কৰি দিব আৰু প্ৰিভিউ এণ্ড সাবমিট অপশনটো সিলেক্ট কৰি ল'ব তাত আপুনি ভালদৰে চেক কৰি ল'ব আপুনি ফৰ্মখন আৰু তলত সাবমিট বটনত গৈ সাবমিট কৰি ইয়েস কৰি দিব
ইয়েছ কৰাৰ পিছত আপোনাৰ ডাউনলোড একনলেজমেণ্ট অপশ্যনত আপোনাৰ শ্লিপখন আপুনি ডাউনলোড কৰি ল'ব আৰু প্ৰিণ্ট কৰি উলিয়াই ৰাখি দি দিব। আৰু কেইদিনমান পিছত বন্ধুসকল আপোনালৈ এটা ফোন আহিব, বিঅ'লৈ ফোন কৰিব, ফোন কৰি পেলাই আপোনাক ভেৰিফিকেশ্যনৰ কাৰণে মাতিব। আপুনি ডকুমেণ্টছখিনি লৈ আপুনি ফৰ্মখন ভেৰিফিকেশ্যন কৰাই ল'ব। ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কমপ্লিট হ'লে আপোনাৰ ফৰ্মখন ছাকচেছ হৈ যাব আৰু আপুনি অনলাইনত চেক কৰি উলিয়াই ল'ব পাৰিব আৰু ডাউনলোড কৰি আপুনি উলিয়াই ল'ব পাৰিব। এয়া আছিল আজিৰ ভিডিঅ'টোলৈ, ধন্যবাদ।